নাৰায়ণপুৰত গোমধানৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন প্ৰায় 60 বিঘা মাটিত গোমধানৰ খেতি কৰি নিদৰ্শন দাঙি ধৰিছে নাৰায়ণপুৰৰ নজৰুল ইছলামৰ প্ৰশংসনীয় পদক্ষেপ নিজৰ লগতে আন 10জনক দিছে সংস্থাপন নাৰায়ণপুৰ লুইতৰ পৰৰ বৰবিল চাপৰিত এতিয়া সেউজিয়াৰ দলিচা চৰকাৰীভাৱে কোনো সুবিধা নাপালেও নিজৰ কষ্ট আৰু মনোবলেৰে কৰি গৈছে খেতি স্থানীয় কেইবাজনো যুৱকক লগত লৈ গোমধান খেতি কৰি উলিয়াইছে উপাৰ্জনৰ পথ আমি দৃশ্য আপোনালোকক দেখুৱাইছো নাৰায়ণপুৰৰ এজন যুৱকৰ এনে ধৰণৰ স্বাৱলম্বিতাৰ নিদৰ্শন প্ৰায় 60 বিঘা মাটিত গোমধানৰ খেতি কৰি নিদৰ্শন দাঙি ধৰিছে নাৰায়ণপুৰৰ নজৰুল ইছলাম নামৰ এই যুৱকজনে সুবিধা পোৱা নাই এতিয়ালৈকে বৰ্তমান আৰু যদি কোনোবাই দেখি মেলি কিবা চৰকাৰী সাহায্য দিবলৈ বিচাৰে সেইটো পাছৰ কথা কিন্তু এতিয়ালৈকে বৰ্তমান আমি সাহায্য কোনো চৰকাৰৰ ফালৰ পৰা পোৱা নাই কিমান টকা খৰচ হৈছে আপোনালোকৰ এতিয়ালৈকে আমাৰ 5 লাখ মান টকা খৰচ হৈছে আৰু 2 লাখৰ ওপৰত খৰচ হ'ব ইয়াৰ পৰা কিমান উপাৰ্জন আপোনালোকে আশা কৰিছে আমি 10 লাখৰ ওপৰত আশা কৰিছোঁ আৰু আমাৰ মানে হাজিৰা দিয়া আছে এতিয়া আমি যে খেতিটো 60 বিঘা মাটি যে খেতিটো কৰিছোঁ আমাৰ 60 বিঘা মাটিত আমাৰ ডেইলি 10জনকৈ মানুহ আমি এতিয়া বৰ্তমান হাজিৰা লগাইছোঁ ঠিকা দিছোঁ এনেকৈ কামত লগাই আছোঁ হা গতিকে আমাৰ লগতে তেখেতলোক 10জনো ঘৰখন চলিবলৈ কাৰণে ভাল হৈছে সুবিধা হৈছে গোমধানৰ ইয়াৰ বজাৰখন আপোনালোকৰ আছে নাই নাৰায়ণপুৰত আমাৰ নাৰায়ণপুৰত বৰ্তমান বজাৰ নাই আমিতো আগে পিছে ইমান বহুলভাৱে কৰা নাই মানে যোৱা বছৰ মই প্ৰায় আধা বিঘামান মাটি কৰিছিলোঁ সেইটো বজাৰটো মই ভালেই পাইছোঁ মাৰ্কেটটো গতিকে সেই তেনেকুৱা চেনেল লগাই পেলাইহে যেনিবা এইবাৰ আমি বহুলভাৱে খেতিটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ চৰকাৰী সুবিধা পোৱা নাই এতিয়ালৈকে বৰ্তমান আৰু যদি কোনোবাই দেখি মেলি কিবা চৰকাৰী সাহায্য দিবলৈ আসাম টক্স আপোচবিহীন অসম কণ্ঠ